প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিওঁ, যাতে আমি ঘৰো পাব পাৰোঁ। কিন্তু ঘৰ পালোঁ, খোৱা বস্তু পালোঁ, অৰুণোদয় পালোঁ। নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধুবান্ধৱীসকল, অলপ আগতে যিটো ভিডিঅ' চালে আপোনালোকে, এইটো CM ছাৰে 10 মাৰ্চৰ ভিডিঅ' হয়। এইটো 10 মাৰ্চত যেতিয়া মহিলাসকলক 9,000 টকাকৈ বেংকৰ একাউণ্টত সোমাই দিছে অৰুণোদয় আঁচনি, এনেৰে ভিডিঅ' হয় এইটো। আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে মই ৰেকৰ্ডিং কৰিছোঁ। তো ভিডিঅ'টোত কি কৈছে CM ছাৰে? CM ছাৰে এইটোৱে কৈছে, যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে এপ্লাই কৰিছে বা এপ্লাই কৰিব বুলি ভাবিছে, তো আপোনালোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। CM ছাৰে এইটোৱে কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰ হয় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ 5 কোটি মানুহক ঘৰৰ সুবিধা দিব, ঘৰ বনোৱাৰ আকৌ ঘৰৰ টকা সোমাই দিব একাউণ্টত। তো CM ছাৰে এইটোৱে কৈছে যে আমাৰ এই অসমৰ ইলেকশ্যনৰ আগতে যিসকলে ঘৰৰ টকা পোৱা নাই, আপোনালোকে যিসকলে ঘৰৰ টকা পোৱা নাই, ধৰি লওক বহুতে থাৰ্ড কিস্তি পোৱা নাই, ছেকেণ্ড কিস্তি পোৱা নাই, বা বহুতে ঘৰৰ প্ৰথম কিস্তি পোৱা নাই, এপ্লাই কৰিছে কিন্তু প্ৰথম কিস্তি পোৱা নাই। তো আপোনালোকৰ বাবে গুড নিউজ যে ইলেকশ্যনৰ আগতে আপোনালোকে ঘৰৰ টকা লাভ কৰিব। ইতিমধ্যে গাঁও অঞ্চলতে বহুতে ঘৰৰ টকা এসপ্তাহমান আগতে ঘৰৰ টকা সোমাই গৈছে। তো আপোনালোকে চেক কৰিব এবাৰ, যদি আপোনালোকে গাঁও অঞ্চলত বসবাস কৰে তেন্তে একাউণ্টটো আপোনালোকে এবাৰ চেক কৰি লওক। যদি আপোনালোকে এপ্লাই কৰিছে, বহুতৰে একাউণ্টত ঘৰৰ টকা সোমাইছে। তো আপোনালোকৰ সোমাইছে নে সোমোৱা নাই আপোনালোকে এবাৰ চেক কৰি ল'ব। কিয় আৰু আমাৰ অসমৰ ইলেকশ্যন ধৰি লওক এপ্ৰিল মাহতে হ'ব, এপ্ৰিল মাহত হ'ব লাগে, এপ্ৰিল মাহৰ লাষ্টৰ পিনে ইলেকশ্যন ভোট হ'ব পাৰে। এই ভোটৰ আগতে আপোনালোকে যিসকলে ঘৰৰ টকা পোৱা নাই আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। বহুতে এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে ঘৰৰ টকা পোৱা নাই। বিশেষকৈ নগৰ অঞ্চলৰ মানুহে গাঁও অঞ্চলতো ঘৰৰ টকা সোমাই আছে। আপোনালোকে চেক কৰিব পাৰে যে এতিয়া ঘৰৰ টকা গাঁও অঞ্চল এৰিয়াত সোমাই আছে, আৰু আৰবান অঞ্চল অৰ্থাৎ নগৰ অঞ্চলত ঘৰৰ টকা সোমাব ভোটৰ আগতে আপোনালোকে লাভ কৰিব পাৰিব। তো বহুতে কৈছে যে দাদা মোৰ ছেকেণ্ড কিস্তি সোমোৱা নাই, থাৰ্ড কিস্তি সোমোৱা নাই, তেওঁলোকৰো একাউণ্টত টকা সোমাব। আপোনালোকে চেক কৰি লওক, নতুবা কেইটামান দিন ৱেইট কৰক। আপোনালোকে ছেকেণ্ড কিস্তি যদি সোমোৱা নাই ছেকেণ্ড কিস্তি লাভ কৰিব পাৰিব, যদি থাৰ্ড কিস্তি সোমোৱা নাই থাৰ্ড কিস্তিও লাভ কৰিব পাৰিব। আৰু বহুতে মোক কৈছে যে দাদা মই এপ্লাই কৰিলোঁ কিন্তু ঘৰৰ টকা এতিয়ালৈকে সোমোৱা নাই। আপোনালোকৰ যদি জিঅ' টেগিং হৈছে, যদি ভেৰিফিকেশ্যন হৈছে, তেতিয়াহ'লে আপোনালোকৰো ঘৰৰ টকা সোমাব। CM ছাৰে নিজে কৈছে যে এইবাৰ আপোনালোকক ঘৰৰ টকা দিয়া হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 কোটি মানুহক ঘৰৰ টকা সোমাই দিব। অলপ আগতে যিটো ভিডিঅ' চাইছে আপোনালোকে, CM ছাৰে নিজে কৈছে ঘৰৰ টকা লাভ কৰা নাই, সিহঁতে নিশ্চয় ঘৰৰ টকা লাভ কৰিব পাৰিব। আৰু এটা কথা, বহুতে জিঅ' টেগিং এতিয়ালৈকে কৰা নাই, আপোনালোকে জিঅ' টেগিং কৰি লওক। আৰু বহুতে একাউণ্ট নাম্বাৰটোৰ যিটো আধাৰ কাৰ্ড লিংক কৰা নাই, এই একাউণ্ট নাম্বাৰৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰি লওক, নতুবা ঘৰৰ টকা নাপাব আপোনালোকে। এইটো আগৰে পৰা মই কৈ আছোঁ। আৰু আপোনালোকে যদি কৰা নাই, সোনকালে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট নাম্বাৰটো লিংক কৰি লওক। বহুতে KYC দিয়া নাই, KYCটো কৰি লওক, KYC কৰিলে হৈ যাব। আৰু আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ বেংকৰ লগত কানেক্টেড, বেংকৰ লগত লিংক কৰিছে, সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো KYCত ফৰ্মত ফিল আপ কৰি দি দিব। তো বন্ধুবান্ধৱীসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ 2024-2025ত বহুতে এপ্লাই কৰিছে কিন্তু পোৱা নাই। এইবাৰ আপোনালোকে ভোটৰ আগতে লাভ কৰিব পাৰিব। অৰ্থাৎ গাঁও অঞ্চল এৰিয়াত বৰ্তমান লাভ কৰি আছে। আপোনালোকৰ যদি গাঁও অঞ্চল এৰিয়া হয় আপোনালোকে নিজে এবাৰ চেক কৰি লওক। আৰু যিসকলে ঘৰৰ টকা সোমাইছে কমেণ্টত জনাই দিব, আৰু যিসকলে সোমোৱা নাই তথাপি কমেণ্টত জনাই দিব। বহুতৰে পকী ঘৰ আছে তথাপি ঘৰৰ এপ্লাই কৰে, সিহঁতে কিন্তু ঘৰ নাপাব। কাৰণ ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ ঘৰত আহি ভেৰিফিকেশ্যন কৰিব যে আপোনালোকৰ কেঁচা ঘৰ নে পকী ঘৰ, সকলোখিনি ডিটেইলছ ভেৰিফিকেশ্যনৰ সময়ত সিহঁতে আহি আপোনালোকৰ ঘৰ চেক কৰিব। আৰু যদি আপোনালোকৰ ঘৰ কোনোবাই চাকৰিয়াল
আছে তেতিয়াহ'লে নাপাব। এতিয়া কিছুমান ৰুলছ ৰেগুলেশ্যন আছে, আপোনালোকে চাই ল'ব। যেতিয়া PM আৱাস যোজনা আঁচনি অনলাইনত এপ্লাই কৰিব, তাতে ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰা আছে, তাতে আপোনালোকে চাই ল'ব। টাৰ্মছ এণ্ড কণ্ডিশ্যন সকলোখিনি দিয়া আছে, তাতে আপোনালোকে চাই ল'ব এবাৰ। তো বহুতে কৈছে যে মোৰ পকী ঘৰ আছে, মই এপ্লাই কৰিছোঁ, নাপাম নে? আপোনালোকে নাপাব। যদিহে কেঁচা ঘৰ থাকে তেতিয়াহ'লে আপোনালোকে ঘৰৰ টকা নিশ্চয় লাভ কৰিব পাৰিব। অকণমান পলম হ'ব, তথাপিও আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। ইতিমধ্যে গাঁও অঞ্চল এৰিয়া সকলোৱে বৰ্তমান লাভ কৰি আছে ঘৰৰ টকা, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি 1 লাখ টকাকৈ ঘৰৰ প্ৰথম কিস্তি লাভ কৰিছে। তো বন্ধু-বান্ধৱীসকল, এইখিনি আছিলে। যদি ভাল লাগে লাইক কৰি দিব ভিডিঅ'টো, নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।